নমস্কাৰ, মই নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ ওলালোঁ চিকেন ম'ম'। ফাৰ্ষ্টে মই চিকেনখিনি বইল কৰি চপাৰ এটাত দি লৈ তাত সেইখিনি তাৰপৰা মই কাটি লোৱা পিঁয়াজ এটা আৰু অকণমান আদা, অকণমান নহৰু আৰু দুটা বিলাহী আৰু আধা বন্ধাকবি চপাৰত দিয়া চিকেনখিনি এইখিনি আৰু মই মছলা হিচাপে ব্যৱহাৰ কৰিছোঁ গৰম মছলা, চিকেন মছলা, ৰঙা জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি। এখন কেৰাহীত মই অলপ তেল গৰম কৰি লৈছিলোঁ, তাতে পিঁয়াজখিনি দিলোঁ। অকণমান যিখিনি পিঁয়াজখিনি অলপ গল্ডেন ব্ৰাউন হ'ব যে তেতিয়াই নহৰুকণি আৰু আদাকণি দিব আৰু এই বন্ধাকবিখিনি দি দিব যেতিয়ালৈকে বন্ধাকবি কেঁচা গোন্ধটো আঁতৰে। আৰু তাৰপাছত যিখিনি বন্ধাকবিখিনি অলপ কেঁচা গোন্ধটো যোৱাৰ পাছত তাৰপৰা তাত দি দিব বিলাহীকেইডোখৰি কাটি লোৱা আৰু এই মছলাখিনি যিখিনি আমি মছলা ব্যৱহাৰ কৰিছিলোঁ সেই মছলাখিনি তাত ভালদৰে দি অলপ লৰাই দিব আৰু তাত অলপমান সোৱাদ অনুসৰি দিব নিমখ, অকণমান দিব হালধি আৰু তাৰপাছত এইখিনি ভালদৰে মিক্স কৰি দিব মছলাখিনি মিক্স হোৱাৰ পিছত তাতে দি দিব এই যিখিনি চিকেন আমি চপাৰত চপ কৰি লৈছিলোঁ চিকেনখিনি তাত দি এইখিনি থৈ ল'ব। ম'ম' বনাবৰ বাবে মই 2 কাপ ময়দা লৈছোঁ আৰু 1 চামুচ ৰিফাইন লৈছোঁ আৰু অকণমান নিমখ দিব আৰু ঠাণ্ডা পানী ব্যৱহাৰ কৰিব। মই ভালদৰে ঠাণ্ডা পানী দি লৈ লৈছোঁ আৰু ডোখিনি মোৰ ৰেডি হৈ গ'ল আৰু এটা চচত মই অলপ গৰম পানী দি পেলাই গেছটো অন কৰি থৈছোঁ আৰু তাৰ পাছত যে মই ম'ম'খিনি বনোৱা খালি দেখাব নহ'লে এটা ম'ম' ষ্টিম নাছিলে, মই ফুটা খৰাহী এটা লৈ তাতে ম'ম'কেইটা দি দিছিলোঁ। তাৰপাছত এয়া চাওকচোন কেনেকুৱা হ'ল, খাই পেলাই জনাব কিন্তু দেই। ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু ম'মৰ লগত খাবৰ বাবে যিটো আমাৰ বিলাহী টপ সেইটো মই বনাই ৰাখিছিলোঁ। 2টা বিলাহী লৈছিলোঁ, 2টামান নহৰু আৰু শুকান জলকীয়া লৈছিলোঁ। আপোনালোকে যিমানটো জ্বলা খায় সিমানটো ল'ব আৰু কাঁহীখনত পানী অলপ দি গৰম কৰি লোৱাৰ পাছত চাওক তাৰ বাকলিখিনি এৰাই আহিলে আৰু এনেদৰে মই এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পাছত এটা মিক্সি জাৰত মই নহৰু, শুকান জলকীয়া আৰু বিলাহীকেইডোখৰ দি পেলাই তাতে অলপ নিমখ দি চাওকচোন এইখিনি